Delhi protest. I really condemn যি হৈ আছে এনেকৈ মানুহক নামাৰে আমাৰ ইণ্ডিয়ান মানুহে আমাৰ ইণ্ডিয়ান আৰ্মি ইণ্ডিয়ান পুলিচে এনেকৈ মাৰিছে যেন তেওঁলোকে কিবা এটা বেয়া কাম কৰিছে তেওঁলোকৰহে ভুল কিবা এটা কুৱেশ্যন সোধাত তেওঁলোকৰ কোনো ভুল নাছিলে আৰু এটা ক্ৰাউডক এস্কেলেট কৰি এটা ক্ৰাউডক পুছ কৰি 21 দিন যদি ফাষ্টিঙত আছে 21 দিন যদি সেই যন্তৰ মন্তৰত বহি থাকিব পাৰিছে এটা দিন এজন ডাঙৰ মিনিষ্টাৰে এজন পাৱাৰ থকা মিনিষ্টাৰে এটা দিন এড্ৰেছ কৰিব পাৰে মানুহক তো অকল সেই একাউণ্টেবিলিটি বিচাৰিছিলে এক্টিং কৰি দিলেও হ'লহেঁতেন এক্টিং কৰাত ভাল এক্টিং কৰি দিলেও হ'লহেঁতেন যে চাওক চৰি লাগিলে নিজৰ অন্তৰৰ পৰা চৰি নহ'লেও হৈ যায় তো মানুহক তেনেকৈ নামাৰে দিল্লী পুলিচৰ যিটো বৰ্বৰতা সেইটো দেখিও বিৰাট বেয়া লাগিছে মানে বেয়া লাগিছে আৰু কাৰণ মই নিজে ইন কণ্টেক্ট আছোঁ মানুহৰ লগত যিসকলে তাত প্ৰটেষ্ট কৰিছে কিছুমানে আৰু ইন কণ্টেক্ট আছোঁ মানুহৰ লগত যিসকলে সেই প্ৰটেষ্টবোৰ প্ৰত্যক্ষ কৰিছে স্বচক্ষে আৰু মানে আম ৰিলি চৰি মোৰ ফালৰ পৰা যে মই একো বেলেগকৈ বা মই একো কিবা এটা কৰি দিব পৰা নাই বা মাত মাতিব পৰা নাই কিন্তু ৰিগাৰ্ডলেছ মানে মানুহক তেনেকৈ মাৰিব নাপায় নিজৰ মানুহক নিজৰ বস্তু বিচাৰা আমাৰ যিসকল নতুন ল'ৰা ছোৱালী যিসকল সৰু ল'ৰা ছোৱালীয়ে মোক ফ'ল' কৰে তোমালোকে এইটো ডিফাৰেঞ্চিয়েট কৰি ল'ব শিকা মেইন ষ্ট্ৰীম মিডিয়া কি হয় মেইন ষ্ট্ৰীম মিডিয়া চেনেলছবোৰ কেনেকৈ কি অ'ন হৈ পেলাই কাম কৰি থাকে আৰু ইণ্ডিপেণ্ডেণ্ট মিডিয়া যেনেকৈ মই আজি আপোনালোকক এটাই এক্সাম্পল দিব বিচাৰিছোঁ কাৰণ আৰু বহুত নতুন ভাল চেনেলছ আছে ইউটিউব চেনেলছ আছে যিয়ে নিউজটো ভালকৈ মানুহক দেখাবলৈ চেষ্টা কৰে নিউজ হিচাপে দেখাবলৈ চেষ্টা কৰে ৰেডাৰ দেন এনিথিং ডেট ইজ ফেব্ৰিকেটেড নিউজ হিচাপত দেখা চেষ্টা কৰে মই এটা আনফিল্টাৰ্ড বাই সন্দেশক যদি চাই আপোনালোকে এটা প্ৰটেষ্টৰ টাইম লাইনত কেনেকুৱা কি হৈ আছে সেইটো গম পাব পিং হিউমেনৰ যিজন CEO নে তেওঁ অ'নাৰ তো CMD নে CEO তেখেতক সেই ষ্টুডেণ্ট বুলি ভাবিয়ে মাৰ ধৰ কৰি তেখেতক ডিটেইন কৰি দিয়া গৈছিলে তো সেই নিউজবোৰ যাতে বাজক আৰু আই ৰিয়েলি হোপ অসমৰ মিডিয়া হাউচকো মই ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে ৰিয়েল নিউজবোৰ দেখক আৰু আমাৰ নতুন ইউথে যে ৰিয়েল নিউজবোৰ দেখক কাৰণ এইবোৰ বস্তু ভাল হোৱা নাই একেবাৰে মানুহে ভয় খাব মানুহে ভয় খালে আইদাৰ এখন সুস্থ সমাজ নষ্ট হ'ব নহ'লে মানুহে ভয় খালে ৰিভল্ট কৰিব দুটাই কথা হয় দুটাই অপশ্যন হয় মানুহৰ হাতত তো দুইটাই যাতে নহওক আৰু কোনো মৰিব নালাগে